হয়, মই বৰ্তমান উপস্থিত আছোঁ জনচক্ষুৰ পৰা আঁতৰত থকা এখন গাঁও, যিখন গাঁৱলৈ আহিবলৈ কোনো ধৰণৰ পথ নাই। আৰু আপোনালোকে নিশ্চয় দেখিছে এটা লুংলুঙীয়া বাট জংঘলৰ মাজেৰে। আৰু এই যিখন গাঁও আজি আপোনালোকক দেখুৱাম, সেই গাঁওখনত এটা সময়ত ইংৰাজে যিসকল লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল, সেই লোকসকলক এই স্থানতে আনি তেওঁলোকক ৰাখিছিলহি। আৰু আমি যাওঁ বলক সেই গাঁওখন, যিখন গাঁৱত এতিয়া মাত্ৰ 6 ঘৰ মানুহ আছে। আৰু সেই যক্ষ্মা ৰোগৰ তেওঁলোকৰ উত্তৰ পুৰুষসকল এতিয়া সেই গাঁওখনত বাস কৰি আছে। তেওঁলোকে কেনেধৰণে জীৱন যাপন কৰিছে, তেওঁলোকৰ কি কি সা সুবিধা আছে, কোনেও খবৰ নোলোৱা সেই গাঁওখনলৈ আপোনালোকক লৈ যাওঁ। আমি আহি উপস্থিত হৈছোঁ খঙীয়া লাওজানৰ বেমাৰী লাইন হিচাপে খ্যাত সেইখন গাঁও। আৰু কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই গাঁওখনত 6টাকৈ ঘৰ আছে, 6টাকৈ পৰিয়াল আছে। আৰু 6টাকৈ পৰিয়ালৰ কেইবাজনো সদস্য এতিয়া আমাৰ সৈতে উপস্থিত আছে। এটা কথা ক'ব লাগিব যে ইয়াৰ পৰা তেওঁলোকৰ সন্তান আছে, তেওঁলোকক পঢ়ুৱাৰ আটাইতকৈ ডাঙৰ সমস্যা। কাৰণ কেইবা কিলোমিটাৰ দূৰত গৈ তেওঁলোকৰ সন্তানসকলে শিক্ষা ল'ব লগা হয়। আৰু যে পথ বুলিবলৈ একো নাই, চাহ বাগানৰ মাজে মাজে এটা লুংলুঙীয়া বাটেৰে তেওঁলোকে বিদ্যালয়লৈ যাব লগা হয়। আৰু বহু সমস্যা আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কোনোদিন উপস্থিত নোহোৱা, কেমেৰা দেখি নোপোৱা সেই গাঁওখনত আহি আজি আমি উপস্থিত হৈছোঁ আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম। এতিয়া তোমালোক প্ৰথমতে ইয়ালৈ কেনেকৈ আহিছিলা তুমি জানানে? মইতো ক'ব নোৱাৰো। আপুনি ক'ব পাৰিব আপোনালোক কেনেকৈ ইয়ালৈ আহিছিল? সেইটোৱেইতো জবৰদস্তি আনিছে আমাক। এই জংঘল তাত তেতিয়াও আছিলে, এই হাবিকেইটা ভাঙিছিলে আৰু খেৰ ঘৰ বনাইছিলে, খাগৰি বেঢ়া আছিলে। তো আমি লগে লগে আমিও আহিলোঁ তাৰ লগত। আপোনালোকৰ কাৰোবাৰ পৰিয়ালৰ যক্ষ্মা ৰোগ হৈছিলে নেকি? যক্ষ্মা মানে টিবি ৰোগৰ যিসকল ৰোগী? আমাৰ ককায়ৰ আছিলে, সেইটো ডাঙৰ বেমাৰ। সেইটো দৰৱ চৰব দিলে, তেওঁ এতিয়া ঢুকালে। এতিয়া ইয়াত কোনোবা সেই ৰোগী কোনোবা আছে জানো? নাই, কোনো নাই। হয়, ক'ব লাগিব যে এটা সময়ত যি টিবি ৰোগত আক্ৰান্ত হৈছিল, মই ইতিমধ্যে কৈছোঁ যে এইটো এটা সংক্ৰমণ ৰোগ। আৰু সেইকাৰণে তেওঁলোকক জনবহুল ঠাইৰ পৰা আঁতৰত তেওঁলোকক ৰাখিছিল। আৰু আপোনালোকে যদি কেমেৰা সহযোগী মই পৰিৱেশটো দেখুৱাবলৈ কৈছোঁ, চাৰিওফালে অটব্য অৰণ্য আৰু চাহ বাগানৰ মাজৰ এইটো অঞ্চল। আৰু এই অঞ্চলটোতে এতিয়া 6টাকৈ পৰিয়ালে বসবাস কৰি আছে। ইতিমধ্যে গাঁওখনে কাৰেণ্টৰ সুবিধা পাইছে, যদিও ইয়াতে যি ভল্টেজ যথেষ্ট কম আহে বুলি জনাইছে। তাৰ পাছতেই ক'ব লাগিব যে তেওঁলোকে ইতিমধ্যে চৰকাৰীও কিছু সা সুবিধা পাইছে, ঘৰবোৰ চৰকাৰী ঘৰ পাইছে বুলি আমি দেখিব পাৰিছোঁ। কিন্তু ইয়াত সমস্যা আছে খোৱা পানীৰ। কেনেধৰণৰ সমস্যা আছে? পানীত কি আইৰণ আহে, আৰ্ছেনিক আছে? আইৰণ আছে আৰু টিউবৱেলো বেছি নাই, দুটামান আছে টিউবৱেল, বাকীটো বেয়া হৈ গৈছে। পানীৰ প্ৰব্লেম মানে বেছিকৈ খোৱা পানীৰ কাৰণেই বেছি অসুবিধা হয়, আইৰণ আৰু পানীটো ভাল নহয়। এতিয়া মই আপোনালোকৰ লগত কথা পাতোঁতে কৈছিল দিনতে আপোনালোকে সন্ধিয়াতে ঘৰৰ ভিতৰত সোমাব লগা হয়। কি কাৰণে ঘৰৰ ভিতৰৰ পৰা ওলাই আহিবলৈ ভয় কৰে? এইটো বাঘৰ কাৰণে। ইয়াত হাবি মানে স্কুল নিবলৈও মানুহ লগত লাগে অনা নিয়া কৰিবলৈ। আৰু দিনতো কেতিয়াবা বাঘ ওলাই এইফালে, এই কাৰণেও ইয়াত মানে দিগদাৰী হয়। ক'ব লাগিব নিশাটো কাৰেণ্ট নাথাকিলেতো বেছিয়েই বাহিৰত ওলাব নোৱাৰি। হয়, এই সন্ধিয়াতে তেওঁলোকে দুৱাৰ মাৰি ঘৰৰ ভিতৰত সোমাবলগীয়া হয়, কিয়নো এই জংঘলৰ পৰা বাঘ ওলাই আহে আৰু তেওঁলোকে বাঘৰ ভয়ত সন্ধিয়াতে ঘৰত সোমাই। দিনত কণ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ নিবলৈ এজন যদি ডাঙৰ মানুহ লগত নাথাকে, তেতিয়াহ'লে বিদ্যালয় যাব নোৱাৰে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ, বিদ্যালয়লৈ তেওঁলোক বহু কিলোমিটাৰ বাট কুৰি বাই যাব লাগে। মই আৰু বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি কামলৈ গৈছিলে? কি কাম কৰে? হয়, ক'ব লাগিব যে এইখনেই সেইখন বেমাৰী লাইন, য'ত এটা সময়ত ইংৰাজসকলে যক্ষ্মা ৰোগত আক্ৰান্ত ৰোগীসকলক আনি ইয়াতে ৰাখিছিল। আৰু কালক্ৰমত তেওঁলোক ইয়াতেই থাকি গ'ল, তেওঁলোকৰ উত্তৰ পুৰুষসকল ইয়াতেই থাকি গ'ল। কিন্তু আজিও তেওঁলোকৰ খবৰ ল'বলৈ বাগিচা কৰ্তৃপক্ষই হওক বা
প্ৰশাসনৰ কোনো ধৰণৰ ইচ্ছা দেখা পোৱা নগ'ল, যাৰ ফলত এই লোকসকলে মৌলিক অধিকাৰ শিক্ষাৰ অধিকাৰ সেইবোৰ পাব লাগিছিল তাৰ পৰা কিছু কিছু ক্ষেত্ৰত বঞ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। সেইটোৱেই তো জবৰদস্তি আনিছে আমাক। এই জংঘল তাত তেতিয়াও আছিলে, এই হাবিকেইটা ভাঙিছিলে আৰু খেৰ ঘৰ বনাইছিলে, খাগৰি বেঢ়া আছিলে। তো আমি লগে লগে আমিও আহিলোঁ তাৰ লগত। আমাৰ ককায়ৰ আছিলে, সেইটো ডাঙৰ বেমাৰ, সেইটো দৰৱ চৰব দিলে। তেওঁ এতিয়া ঢুকালে। এতিয়া ইয়াত কোনোবা সেই ৰোগী কোনোবা আছে জানো? নাই নাই, কোনো নাই। আইৰণ আছে আৰু টিউবেলো বেছি নাই, দুটামান আছে টিউবেল, বাকীটো বেয়া হৈ গৈছে। পানীৰ প্ৰব্লেম মানে বেছিকৈ খোৱা পানীৰ কাৰণেই বেছি অসুবিধা হয়, আইৰণ আৰু পানীটো ভাল নহয়। এইটো বাঘৰ কাৰণে ইয়াত হাবি মানে স্কুল নিবলৈও মানুহ লগত লাগে, অনা নিয়া কৰিবলৈ, আৰু দিনতো কেতিয়াবা বাঘ ওলাই এইফালে, এইকাৰণেও ইয়াত মানে দিগদাৰী হয়। নিশাটো কাৰেণ্ট নাথাকিলেতো বেছিয়েই বাহিৰত ওলাব নোৱাৰি। হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।